জানিব পৰা মতে আপুনি যোৱাকালি উকিয়ামলৈ গৈছিল আৰু ৰাইজৰ সৈতে জলবিদ্যুৎ প্ৰকল্প যি তুলসী জলবিদ্যুৎ প্ৰকল্প সেই বিষয়ে বৃহৎ আলোচনা কৰিলে। তাৰে ৰাইজে কি ক'লে বা আপুনি কি আশ্বাস দিলে ৰাইজক? এই বিষয়টো আজি কিছুদিন ধৰি চৰ্চাত আছে। তাত কোনোবা এটা ছাৰ্ভে টিমে তাত জলবিদ্যুৎ প্ৰকল্প হ'ব বুলি গভৰ্ণমেণ্টক এটা তথ্য প্ৰদান কৰা বুলি দিছে। সেই লৈ তাতে অলপ মানুহৰ মাজত এটা জল্পনা কল্পনা চলি আছে। তাতে জলবিদ্যুৎ প্ৰকল্পই হ'ব নে কি হ'ব, অন্যান্য কিবা হ'ব। গতিকে তেওঁলোকেও চৰকাৰী পক্ষটো ভালকৈ স্পষ্টকৈ বুজি পোৱা নাছিল, গম পোৱা নাছিলে। মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি তেওঁলোকৰ কাষত গ'লোঁ আৰু তেওঁলোকক মই ভালকৈ চৰকাৰী পক্ষটো বুজাই থৈ আহিছোঁ। চৰকাৰী পক্ষটো এইটোৱে, ৰাইজক যদি তাতে জলবিদ্যুৎ প্ৰকল্প যদি লাগে বা অনুভৱ কৰে তেওঁলোকে হ'ব লাগে তেতিয়া হ'ব, আৰু আদাৰৱাইজ নহয়। তাতে এইখন চৰকাৰে কোনো কাৰণতে ৰাইজৰ মতৰ বিৰুদ্ধে গৈকে তাতে কোনো ধৰণৰ কাম তাতে হাতত নলয়। এইখিনি কথাকে মই তেওঁলোকক অৱগত কৰাই থৈ আহিলোঁ। তেওঁলোকে মোক ক'লে যে তেওঁলোকে বিনিদ্ৰ নিদ্ৰাত তেওঁলোকে কটাইছে। গতিকে মই আজিৰ পৰা তেওঁলোকক কৈছোঁ, আপোনালোকে আজিৰ পৰা সুস্থিৰ নিশ্বাস লওক আৰু ভালকৈ আপোনালোকে শুৱক, খাওক, লওক, ফূৰ্তি কৰক। কোনো ভয়ৰ কাৰণ নাই, শংকাৰ কাৰণ নাই। খালি তাত গৈ এটা বস্তু গম পালোঁ যে এক শ্ৰেণী একচুৱেলি ৰাজনীতিবিদে যিসকলে নিজৰ নতুনকৈ কেৰিয়াৰ গঢ়াৰ কাৰণে চিন্তা চৰ্চা কৰিছে, তেওঁলোকে তাত গৈ মানুহখিনিক অলপ বিপথে পৰিচালিত কৰিছে। সেই ভুল ধাৰণাবিলাক তেওঁলোকক ভাঙি থৈ আহিছোঁ। গতিকে এইখন চৰকাৰ সঁচাকৈ মানৱ দৰদী চৰকাৰ, সংবেদনশীল চৰকাৰ। এইখন চৰকাৰে কোনো কাৰণতে জনবিৰোধী কাম বা পদক্ষেপ হাতত নলয়। ইতিমধ্যে বহুতে কৈছিলে যে ব্ৰহ্মপুত্ৰ বৰ্ডে ইতিমধ্যে এটা বেলেগ বিভাগক সেই ফাইল হস্তান্তৰ কৰিছিলে, সেই ছাৰ্ভে ৰিপৰ্ট হস্তান্তৰ কৰিছিল। এই ক্ষেত্ৰত বহুদূৰ আগবঢ়া বুলি ক'ব পাৰি নেকি সেই জলবিদ্যুৎ প্ৰকল্পৰ কামটো? নাই, তাতে জলবিদ্যুৎ প্ৰকল্প হোৱাৰ কাৰণে হয়তো তাৰে যাৱতীয় যিখিনি কণ্ডিশ্যন, এটা ভৌগোলিক এটা কণ্ডিশ্যনৰ প্ৰয়োজন হয়। জলবিদ্যুৎ প্ৰকল্প যধে মধে য'তে ত'তে বনাম বুলি বনাব নোৱাৰে। তাত হয়তো সেই ভৌগোলিক তাৰ যিটো অৱস্থিতি, সেই পৰিৱেশটো হয়তো তাতে আছে, কিন্তু সেই লৈ হয়তো ছাৰ্ভেও কৰিছে। গতিকে কিন্তু কথাটো হ'ল, ছাৰ্ভে কৰা মানেতো নুবুজায় যে কি হৈ যাব। প্ৰত্যেকটা ছাৰ্ভে হৈ জানো? ৰাস্তাৰ কাৰণে আমি বহুত ছাৰ্ভে কৰোঁ, প্ৰত্যেকটা ৰাস্তা হৈ জানো? আমি হস্পিটেলৰ কাৰণে বহুত ছাৰ্ভে কৰোঁ, প্ৰত্যেকটা হস্পিটেল হৈ জানো? আমি এয়াৰপৰ্টৰ কাৰণে বহুত ছাৰ্ভে কৰোঁ, প্ৰত্যেকটা এয়াৰপৰ্ট হৈ জানো? আমি ৰেলৱে ষ্টেচনৰ কাৰণে বহুত ছাৰ্ভে কৰোঁ, প্ৰত্যেকটা ৰেলৱে ষ্টেচন হৈ জানো? ঠিক তেনেকুৱা নহয়, হয় জানো? ঠিক এই অনুৰূপ ধৰণে এইটো হয়তো তাতে তাৰ ভৌগোলিক অৱস্থিতিটোৰ কাৰণে তাতে হয়তো এটা মিনি তাতে কি কয় এইটো আমাৰ ডেম এটা হোৱাৰ কাৰণে তাতে এটা আছে, ফিজিবিলিটি আছে। কিন্তু কথাটো হ'ল কি, হ'লেই যে বনাব তেনেকুৱা কথা নাই নহয়। মুখ্যমন্ত্ৰী আশ্বাস অনুসৰি ৰাইজে যদি নিবিচাৰে তাত জলবিদ্যুৎ নহয়, মুখ্যমন্ত্ৰীৰ একদম ক্লিয়াৰ কাট কথা, ৰাইজে যদি নিবিচাৰে তাতে কোনো কাৰণত তাতে জলবিদ্যুৎ প্ৰকল্প নহয়। এই ক্ষেত্ৰত যদি ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পঢ়িব খোজে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বহাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছেনে? তেওঁলোকে মোক কৈছে, আমি মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিব খুজিছোঁ। গতিকে মই তেওঁলোকক কৈছোঁ যে আপোনালোকে এখন এপ্লিকেশ্যন দিয়ক, আবেদন দিয়ক, এপইণ্টমেণ্ট বিচাৰি। মই মুখ্যমন্ত্ৰীৰ লগত আপোনালোকৰ লগত বহাই দিয়াটো এইটো মোৰ দায়িত্ব বুলি তেখেতসকলক মই প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছোঁ। একেলগে ক'ব পাৰি নেকি যে কিছুমানে ৰাজনীতিৰ মাইলেজ ল'বৰ কাৰণে এনেকুৱা ধৰণৰ মানুহ বিভ্ৰান্ত সৃষ্টি কৰিছে? ডেফিনেটলি ৰাজনৈতিক মাইলেজ লোৱাৰ কাৰণে এক শ্ৰেণী পেচাধাৰী তেনেকুৱা ৰাজনীতিবিদ আছে নহয়, যিসকলে আমাৰ অচিনাকি মানুহসকলৰ লগত থাকি কিনে তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে, হয়নে নহয়? গতিকে তেনেকুৱা মানুহবিলাকৰ লগত লগ লাগি তেওঁলোকে মানুহখিনিক এটা বিপথে পৰিচালিত কৰিব বিচাৰিছে। বেলেগ একো কথা নাই তাতে। এই চৰকাৰখন একদম সংবেদনশীল চৰকাৰ। গতিকে এইখন চৰকাৰে কোনো কাৰণে জনবিৰোধী কোনো এনেকুৱা কাম হাতত নলয়।